বৰবিলা পঞ্চায়তৰ আজি পঞ্চায়ত গঠন সংক্ৰান্তত আলোচনা হয় আৰু বৰবিলা পঞ্চায়তত যি 10গৰাকী যি সদস্য আছিল তাৰে আমাৰ 4গৰাকী অসম গণ পৰিষদৰ নিৰ্বাচিত হৈছিল। বাকী 2গৰাকী সদস্যই স্ব-ইচ্ছাই অসম গণ পৰিষদত আজি যোগদান কৰি পঞ্চায়তখন গঠন কৰাৰ কাৰণে আজি আমি সিদ্ধান্ত লৈছোঁ আৰু নিৰ্দিষ্ট তাৰিখত আমাৰ দলৰ পৰা সভাপতি আৰু উপসভাপতি নিৰ্বাচিত হ'ব। চাওক যে আজি আমি যদি বৰপেটা সমষ্টিৰ কথা কওঁ যে এইবাৰ ডেলিমিনেশ্যনৰ কাৰণে বৰপেটা SC হৈছে। আমাৰ যদি আমি প্ৰথম 85 চনৰ পৰা চাওঁ যদি আমি অসম গণ পৰিষদ দলৰ বৰপেটা সমষ্টিত যথেষ্ট শক্তিশালী। আপোনালোকে জানে 85 চনতো কুমাৰ দীপক দাসে জয়যুক্ত হৈছিল, তাৰপাছত বিভিন্ন কাৰণত পৰাজয় কৰিছিল, তাৰপিছত ময়ো 2বাৰ বিধায়ক হৈছিলোঁ। কিন্তু আমি চাওঁ যদি পঞ্চায়ত পৌৰসভাই হওক আন কিবাই হওক সকলোতে আমাৰ অসম গণ পৰিষদ দলে আগবাঢ়ি আছে। এতিয়া ক'ব গ'লে আমি মিত্ৰজোঁটে আগবাঢ়ি আছোঁ, কাৰণ এতিয়া আমি ভাৰতীয় জনতা পাৰ্টি অসম গণ মিত্ৰজোঁট আমি একেলগে, কাৰণ ইয়াতে কংগ্ৰেছৰ যি কোৱা শাসন, সেই কংগ্ৰেছৰ কোৱা শাসনৰ কাৰণে আজি কোনোৱে কংগ্ৰেছৰ পিনে চকু দি নাচায়, কংগ্ৰেছৰ কোনো আকৰ্ষিত নহয়। চৰকাৰৰ যিমান আঁচনি, মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যিমান আঁচনি বা বিভিন্ন যি ভাল কাম কৰিছে তাৰ পৰিপ্ৰেক্ষিতত আজি সকলোৱে অসম গণ পৰিষদ দল বা মিত্ৰজোঁটক আঁকোৱালি লৈছে। আৰু সেই কাৰণে আজি বৰবিলা পঞ্চায়তৰ 2গৰাকী সন্মানীয় সদস্যই আজি স্ব-ইচ্ছাই অসম গণ পৰিষদত যোগদান কৰি অসম গণ পৰিষদ ভেটি আজি বৰপেটা সমষ্টিত আজি যথেষ্ট শক্তিশালী হৈছে। আৰু দৃঢ়তাৰে ক'ব পাৰোঁ বড়ো 126টা সমষ্টিৰ ভিতৰত আগন্তুক নিৰ্বাচনত আমি মিত্ৰজোঁটৰ প্ৰাৰ্থীগৰাকীক বিপুল ভোটত জয়যুক্ত কৰিব পাৰিম বুলি আমি আজিয়ে দৃঢ়তাৰে ক'ব পাৰোঁ। গতিকে আৰু ভাবোঁ যে আমি যিহেতু বৰবিলা পঞ্চায়তখন সংখ্যালঘু উদ্যোক্ত অঞ্চল, গতিকে আজি এই যোগদানে বা পঞ্চায়ত গঠনে সংখ্যালঘু ৰাইজকো মিত্ৰজোঁটৰ প্ৰতি আৰু বেছিকৈ আকৰ্ষণ কৰিব। আৰু আপোনালোকে দেখা পাব লাহে লাহে যে অসম গণ পৰিষদ দলতে হওক বা ভাৰতীয় জনতা পাৰ্টীয়ে হওক হাজাৰ সংখ্যালঘু ৰাইজে স্ব-ইচ্ছাই আহি দলত যোগদান কৰিব। আৰু যাৰ জৰিয়তে আজি অসম গণ পৰিষদৰ ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত গোটেই অসমতে এটা শক্তিশালী ভেটি তৈয়াৰ হ'ব।